আসসালামু আলাইকুম রাহমাতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, মানুহে দুনিয়াত অকল মাল দৌলত কৈ থাকে, কৈ ফুৰে মোৰ মাল মোৰ দৌলত। ইয়াৰ ওপৰত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটা হাদিস আপোনালোকৰ মাজত লৈ আহিছো। মুছলিম শৰীফৰ হাদিস হয়, হাদিস নম্বৰ 2958। হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে, মানুহসকলে কৈ থাকে মোৰ মাল মোৰ দৌলত মোৰ টকা পইচা। আচলতে তেওঁৰ মালটো এইখিনি হয় যিখিনি সি খাই শেষ কৰি দিছে, বা পিন্ধি কাপোৰ কিনি পিন্ধি পুৰণা কৰি দিলে, বা সদকা কৰি আগত পঠিয়াই দিছে। আৰু বাকী যিখিনি তেওঁৰ হাতত আছে তেওঁতো দুদিনৰ পিছত বেলেগৰ হাতত গুচি যাব। এইখিনি তেওঁৰ কেনেকুৱা হ'ল? আজি টকা পইচা আছে, কালি আপোনাৰ পৰা বেলেগৰ হাতত গুচি যাব। আপুনি দুনিয়াৰ পৰা বিদায় লৈ ল'ব, আপুনি দুনিয়াৰ পৰা গুচি যাব, আপোনাৰ টকা পইচা মাল দৌলত যিখিনি আছে বেলেগৰ হাতত গুচি যাব। দুনিয়াত যদি অকল টকা যদি ঘূৰি কৈ ফুৰো আৰু অকল টকাৰ মহব্বত মাল দৌলত মহব্বত যদি আছে, আপুনি খৰচ কৰা নাই, আল্লাহৰ ৰাস্তাত দিয়া নাই, আজি আছে কালি বেলেগৰ হাতত গুচি যাব আৰু আপোনাৰ হাত আপুনি যাওঁতে খালী হাতে যাব লাগিব। সেইকাৰণে ভাই বন্ধুসকল, বেছিকৈ সদকা খয়ৰাত আৰু আল্লাহৰ ৰাস্তাত বেছি খৰচ কৰা, এইখিনিয়ে আখেৰাতত কামত আহিব। এইখিনিয়ে তোমাৰ মাল হ'ব আখেৰাতত। আল্লাহ তাআলা আমাক সবক এই হাদিসের উপর আমল করার তৌফিক দিয়ক। আমিন।